সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত আমি কেইটামান যুৱকৰ দলে আমি মৎস্য পালন কৰি আজি উৰুকাৰ দিনা আমি সেই মাছ ৰাইজক খাবৰ কাৰণে আমি উলিয়াই দিছোঁ আৰু আমাৰ ইয়াতে আজি ৰৌ পৰিছে, বৰালি, বাহু, বিকেট, চিতল, খৰিয়া আদিকে বিভিন্ন ধৰণৰ মাছ আমি উৎপাদন কৰা সেই মাছ আজি আমি ৰাইজৰ কাৰণে সুলভ মূল্যত আমি উলিয়াই দিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই শ্লোগানৰ ভিত্তিতে আমি ইয়াতে আমি মাছ উৎপাদন কৰিছোঁ, আমি মাছ পুহিছোঁ আৰু তাৰে এটা লাভাংশৰে আমি আৰ্থসামাজিক দিশত কাম কৰোঁ। স্বাস্থ্য ক্ষেত্ৰতে বোলক, ক্ৰীড়া ক্ষেত্ৰতে বোলক বা শিক্ষা ক্ষেত্ৰতে বোলক আমি আত্মজনৰ ওচৰত আত্মজন আহিলে আমি তাত সহায় কৰোঁ, ইয়াৰ এটা লাভাংশৰে আৰু আপোনালোকে আহি যে আমাক আজি এই সহায় সহযোগ কৰিছে তাৰ কাৰণেও আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি নিবনুৱা নৱপ্ৰজন্মক এটা কথাই কওঁ যে চাকৰিৰ পিছত দৌৰাতকৈ ব্যৱসায় বাণিজ্যত আপোনালোকে মনোযোগ দিয়ক আৰু ব্যৱসায় বাণিজ্য মনোযোগ দিলে সঁচাই এখন অসম সমৃদ্ধিশালী অসম হ'ব। সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত আমি কেইটামান যুৱকৰ দলে আমি মৎস্য পালন কৰি আজি উৰুকাৰ দিনা আমি সেই মাছ ৰাইজক খাবৰ কাৰণে আমি উলিয়াই দিছোঁ আৰু আমাৰ ইয়াতে আজি ৰৌ পৰিছে, বৰালি, বাহু, বিকেট, চিতল, খৰিয়া আদিকে বিভিন্ন ধৰণৰ মাছ আমি উৎপাদন কৰা সেই মাছ আজি আমি ৰাইজৰ কাৰণে সুলভ মূল্যত আমি উলিয়াই দিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই শ্লোগানৰ ভিত্তিতে আমি ইয়াতে আমি মাছ উৎপাদন কৰিছোঁ, আমি মাছ পুহিছোঁ আৰু তাৰে এটা লাভাংশৰে আমি আৰ্থসামাজিক দিশত কাম কৰোঁ। স্বাস্থ্য ক্ষেত্ৰতে বোলক, ক্ৰীড়া ক্ষেত্ৰতে বোলক বা শিক্ষা ক্ষেত্ৰতে বোলক আমি আত্মজনৰ ওচৰত আত্মজন আহিলে আমি তাত সহায় কৰোঁ, ইয়াৰ এটা লাভাংশৰে আৰু আপোনালোকে আহি যে আমাক আজি এই সহায় সহযোগ কৰিছে তাৰ কাৰণেও আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি নিবনুৱা নৱপ্ৰজন্মক এটা কথাই কওঁ যে চাকৰিৰ পিছত দৌৰাতকৈ ব্যৱসায় বাণিজ্যত আপোনালোকে মনোযোগ দিয়ক আৰু ব্যৱসায় বাণিজ্য মনোযোগ দিলে সঁচাই এখন অসম সমৃদ্ধিশালী অসম হ'ব। সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত আমি কেইটামান যুৱকৰ দলে আমি মৎস্য পালন কৰি আজি উৰুকাৰ দিনা আমি সেই মাছ ৰাইজক খাবৰ কাৰণে আমি উলিয়াই দিছোঁ আৰু আমাৰ ইয়াতে আজি ৰৌ পৰিছে, বৰালি, বাহু, বিকেট, চিতল, খৰিয়া আদিকে বিভিন্ন ধৰণৰ মাছ আমি উৎপাদন কৰা সেই মাছ আজি আমি ৰাইজৰ কাৰণে সুলভ মূল্যত আমি উলিয়াই দিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই শ্লোগানৰ ভিত্তিতে আমি ইয়াতে আমি মাছ উৎপাদন কৰিছোঁ, আমি মাছ পুহিছোঁ আৰু তাৰে এটা লাভাংশৰে আমি আৰ্থসামাজিক দিশত কাম কৰোঁ। স্বাস্থ্য ক্ষেত্ৰতে বোলক, ক্ৰীড়া ক্ষেত্ৰতে বোলক বা শিক্ষা ক্ষেত্ৰতে বোলক আমি আত্মজনৰ ওচৰত আত্মজন আহিলে আমি তাত সহায় কৰোঁ, ইয়াৰ এটা লাভাংশৰে আৰু আপোনালোকে আহি যে আমাক আজি এই সহায় সহযোগ কৰিছে তাৰ কাৰণেও আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি নিবনুৱা নৱপ্ৰজন্মক এটা কথাই কওঁ যে চাকৰিৰ পিছত দৌৰাতকৈ ব্যৱসায় বাণিজ্যত আপোনালোকে মনোযোগ দিয়ক আৰু ব্যৱসায় বাণিজ্য মনোযোগ দিলে সঁচাই এখন অসম সমৃদ্ধিশালী অসম হ'ব। সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত আমি কেইটামান যুৱকৰ দলে আমি মৎস্য পালন কৰি আজি উৰুকাৰ দিনা আমি সেই মাছ ৰাইজক খাবৰ কাৰণে আমি উলিয়াই দিছোঁ আৰু আমাৰ ইয়াতে আজি ৰৌ পৰিছে, বৰালি, বাহু, বিকেট, চিতল, খৰিয়া আদিকে বিভিন্ন ধৰণৰ মাছ আমি উৎপাদন কৰা সেই মাছ আজি আমি ৰাইজৰ কাৰণে সুলভ মূল্যত আমি উলিয়াই দিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ শ্লোগান হৈছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু এই শ্লোগানৰ ভিত্তিতে আমি ইয়াতে আমি মাছ উৎপাদন কৰিছোঁ, আমি মাছ পুহিছোঁ আৰু তাৰে এটা লাভাংশৰে আমি আৰ্থসামাজিক দিশত কাম কৰোঁ। স্বাস্থ্য ক্ষেত্ৰতে বোলক, ক্ৰীড়া ক্ষেত্ৰতে বোলক বা শিক্ষা ক্ষেত্ৰতে বোলক আমি আত্মজনৰ ওচৰত আত্মজন আহিলে আমি তাত সহায় কৰোঁ, ইয়াৰ এটা লাভাংশৰে আৰু আপোনালোকে আহি যে আমাক আজি এই সহায় সহযোগ কৰিছে তাৰ কাৰণেও আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি নিবনুৱা নৱপ্ৰজন্মক এটা কথাই কওঁ যে চাকৰিৰ পিছত দৌৰাতকৈ ব্যৱসায় বাণিজ্যত আপোনালোকে মনোযোগ দিয়ক আৰু ব্যৱসায় বাণিজ্য মনোযোগ দিলে সঁচাই এখন অসম সমৃদ্ধিশালী অসম হ'ব।